খুমটাইত আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে আচ্ছাৰ তীব্ৰ প্ৰতিবাদ। খুমটাইত সংঘটিত মৰেল পুলিচিঙৰ ঘটনাৰে জড়িত অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ তুলি আচ্ছাৰ উদ্যোগত স্থানীয় ৰাইজৰ প্ৰতিবাদ। আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগত বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। মৰেল পুলিচিঙত জড়িত সকলোকে গ্ৰেপ্তাৰ নকৰিলে আগন্তুক দিনত জংগী আন্দোলন কৰাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ। নিশ্চিতভাৱে আমি এটা কথা উপলব্ধি কৰিব পাৰিলোঁ বা গম পালোঁ আৰু দেখিলোঁ আমি গোলাঘাট আৰক্ষী প্ৰশাসনে যে কিমান শক্তিশালী হিচাপে তেখেতসকলে জনহিতে বা জনহিতাৰ্থে কাম কৰে তাৰ এটা জল পট এটা আমি ইয়াত উপলব্ধি কৰিব পাৰিলোঁ। আমি ধিক্কাৰ জনাইছোঁ আৰক্ষী প্ৰশাসনসকলক। আজি খুমটাই আৰক্ষী চকীৰ অন্তৰ্গত আউটপোষ্টত যেতিয়া আমাৰ এগৰাকী 16 বছৰীয়া ছাত্ৰ এগৰাকীয়ে আমাৰ পুলিচ থানাৰ ভিতৰত যে সুৰক্ষিত নহয়, পুলিচ থানা সুৰক্ষিত নহয়, প্ৰশাসনে কিমান শক্তিশালী হিচাপে কাম কৰিব পাৰে বা ৰক্ষণাবেক্ষণ দিব পাৰে আমাৰ জনসাধাৰণক বা আমাৰ জনতাক, তাৰ কাৰণে আমি জল পটকে আমি আজি গম পালোঁ। আমি অসম পুলিচ তথা গোলাঘাট পুলিচক আমি গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ। তেখেতসকলে যে তেখেতসকলৰ থানাৰ ভিতৰত সোমোৱাই লৈ এগৰাকী গুণ্ডা, এটা ভেৰণীয়া গুণ্ডা তেখেতসকলে পুহিছে। আজি খুমটাই আৰক্ষী থানাই ভেৰণীয়া গুণ্ডা পুহিছে আৰু তাত থকা আমাৰ ছাত্ৰ ছাত্ৰীসকলক বা জনতাক যি ধৰণৰ অত্যাচাৰ, শাৰীৰিকভাৱে অত্যাচাৰ চলাইছে, তেখেতসকলে আজি পৰ্যন্ত অত্যাচাৰ গ্ৰেপ্তাৰ কৰিব পৰা নাই। আমি ধিক্কাৰ দিছোঁ আৰক্ষী প্ৰশাসনক, খুমটাই, কমৰগাঁও আৰু গোলাঘাট প্ৰশাসনক আমি